হেল্ল' কি খবৰ সকলোৰে আশা কৰোঁ সকলো ভালে আছে বৰ্তমান ময়ো ভালে আছোঁ আৰু নমস্কাৰ জনাই সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি বনাব লৈছোঁ গাহৰি মাংস আৰু ঔটেঙা। কোমলীয়া ঔটেঙাৰ ছিজন যিহেতু এতিয়া কোমলীয়া ঔটেঙাৰ লগত গাহৰি মাংসটো খাবই লাগিব নহয় জানো। তাকে বনাব লৈছোঁ গাহৰি মাংস আৰু কোমলীয়া ঔটেঙা। ভাবিলোঁ অলপমান ভিডিঅ' কৰি আপোনালোককো দেখাওঁ মইনো গাহৰি মাংসৰ লগত কোমলীয়া ঔটেঙা কেনেকৈনো বনাওঁ। চবেইতো বনাই খাই থাকে ন, চবৰে বনোৱা ষ্টাইল বেলেগ বেলেগ। তাকে মইতো বনালে একেবাৰে চিম্পুলভাৱে বনাওঁ, ভাবিছোঁ অলপমান আপোনালোককো দেখাওঁ আৰু ভিডিঅ'টো আগলৈ চাই থাকক। এইফালে ধুনীয়াকৈ গাহৰি মাংসখিনি ধুই ল'লোঁ আৰু ঔটেঙা কেইপিচো ধুনীয়াকৈ কাটি লৈছোঁ আৰু আদা নহৰু 2 পিচমান সৰু সৰু ভোট জলকীয়া লৈছোঁ, ঘৰৰে সৰু গুটি আলু আৰু পিঁয়াজ গোটেইখিনি ভালদৰে ধুই মেলি চাফা কৰি কাটি লৈছোঁ। আৰু গেছত কেৰাহী এখন পাতি দিলোঁ, কেৰাহী গৰম হৈ গ'ল, ইয়াতে দি দিছোঁ তেল। এতিয়া তেলখিনি গৰম হ'বলৈ দিম। তেল গৰম হৈ গ'ল, এতিয়া ইয়াতে কাটি থোৱা ৰঙা পিঁয়াজ কেইপিচ দি দিছোঁ, দি পিনি ৰঙচুৱাকৈ পিঁয়াজখিনি ভাজি ল'ম। পিঁয়াজখিনি অলপ ৰঙচুৱা হোৱাৰ পিছতে ইয়াতে খুন্দি থোৱা আদা আৰু নহৰুখিনিও দি দিছোঁ, দি গোটেইখিনি আৰু অলপ টাইম লৰাই দিছোঁ। আৰু লগতে জিৰা পাউডাৰ আৰু ধনিয়া পাউডাৰ অলপ তেলত দি দিছোঁ, দি পিনি গোটেই মছলাখিনি আকৌ অলপ টাইম লৰাই দিছোঁ। ইয়াত দেখিছে নহয় গোটেইখিনি মছলা ৰঙচুৱাকৈ অলপ টাইম ভাজি লোৱাৰ পিছত ইয়াতে গাহৰি মাংসখিনি দি দিম, দি পিনি এতিয়া অলপ টাইম লৰাই দিম। মাংসখিনি 2-5 মিনিটমান তেলত ভাজি লোৱাৰ পিছত ইয়াতে পৰিমাণ অনুযায়ী হালধি আৰু নিমখ দি দিলোঁ, দি আকৌ হালধি আৰু নিমখখিনিৰ লগত মাংসখিনি লৰাই দিছোঁ অলপ টাইম। মাংসখিনি অলপ সময় সিজাই ল'লোঁ, এয়া দেখিছে আধা ভজা কৰি লোৱা হৈ গ'ল। আৰু গুটি আলু কাটি থৈ দিছিলোঁ যে, এতিয়া সেই গুটি আলু কেইপিচো ইয়াতে মাংসখিনি দি দিছোঁ, দি পিনি গুটি আলুখিনি আৰু মাংসখিনি আকৌ এবাৰ লৰাই সিজিবৰ কাৰণে ৰাখি দিম। গুটি আলু আৰু মাংস ধুনীয়াকৈ সিজাই লোৱা হৈ গ'ল, মানে আধা ভজা কৰি লোৱা হৈ গ'ল। আৰু এতিয়া ইয়াতে কাটি থোৱা কোমলীয়া ঔটেঙা কেইপিচ দি দিছোঁ, দি পিনি আকৌ অলপ টাইম লৰাই দিম, লৰাই পিনি অলপ সিজাই ল'ম। মানে আধা ভজা কৰি লৈছোঁ, নহ'লে গাহৰি মাংসটো খাবলৈ বৰ এটা ভাল নালাগে একেবাৰতে গোটেইখিনি দি দিলে। সেইটো কাৰণে প্ৰথম আলু দি অলপ সিজাই ল'লোঁ, আৰু তাৰপাছত আকৌ ঔটেঙাখিনি দি আকৌ অলপ টাইম সিজিবৰ কাৰণে ঢাকি ৰাখি দিলোঁ। এয়া দেখিছে আলু ঔটেঙা আৰু মাংসখিনি আধা ভজা হোৱাৰ পিছতে ইয়াতে পৰিমাণ অনুযায়ী পানী দি দিলোঁ, আৰু এয়া মোৰ ধুনীয়াকৈ মাংসখিনি উতল আহি আছে। কোমলীয়া ঔটেঙা আৰু গাহৰি মাংস খাই কোনে কোনে ভাল পায় কমেণ্ট বক্সত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। আৰু মোৰ চব্জি এফালে ধুনীয়াকৈ উতলি আছে, দেখা পাইছে নহয়। যিসকলে প্ৰথমবাৰ মোৰ ভিডিঅ' চাই আছে তেওঁলোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু গাহৰি মাংস কোমলীয়া ঔটেঙা ৰেচিপিটো চাই যদি ভাল লাগিলে লাইক কমেণ্ট কৰি এটা শ্বেয়াৰ কৰি দিব। মাংসখিনি সিজি হৈ গৈছে বুলি ক'ব পাৰি। আৰু ইয়াতে কাটি থোৱা ভোট জলকীয়া কেইপিচো মই দি দিছোঁ, বাকী একো বেলেগকৈ তেনেকৈ মছলা ব্যৱহাৰ কৰা নাই। অলপমান জিৰা পাউডাৰ ধনিয়া পাউডাৰ দিছোঁ আৰু ভোট জলকীয়া কেইপিচে দিছোঁ দেই, এয়া দেখিছে নহয়। এইফালে মাংস ঔটেঙা আলু আৰু গোটেইখিনি সিজিয়ে গৈছে। এইফালে মাংস আলু আৰু কোমলীয়া ঔটেঙা একদম বকবককৈ উতলি আছে, দেখা পাইছে নহয়। এয়া কোমলীয়া ঔটেঙা কেইপিচ আৰু আলু কেইপিচ অকণমান ভাঙি দিলোঁ, তেতিয়া অকণমান খাবলৈও ভাল লগা হয়। আৰু ফাইনেলি মোৰ আজি কোমলীয়া ঔটেঙা গুটি আলু আৰু গাহৰি মাংসৰ ৰেচিপিটো ৰেডি হৈয়ে গ'ল, এয়া দেখিছে। আৰু এতিয়া গৰম ভাতৰ লগত বাঢ়ি খোৱাৰহে কথা নহয় জানো। আজি গাহৰি মাংস ঔটেঙা আৰু আলু ৰেচিপিটো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ। পুনৰ এটা নতুন ভিডিঅ' লগ পাম, তেনেহ'লে আজিলৈ আহোঁ, বাই বাই।